নমস্কাৰ, মই মৃণাল দাস। সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা কামৰূপ জিলাৰ সম্পাদক হিচাপে প্ৰথমে মই অসমৰ সমূহ গৃহৰক্ষী ভাই বন্ধুৰ লগতে আমাৰ কামৰূপ জিলাৰ কৰ্তব্যৰত সমূহ গৃহৰক্ষী স্বেচ্ছাসেৱকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইকেইদিন বিশেষকৈ এটি কথাৰ কাৰণে যিসকল গৃহৰক্ষী ভাই বন্ধু তথা সহকৰ্মীয়ে মোলৈ ফোন কৰি আছিল, তেওঁলোকে জানিবৰ কাৰণে জনা নজনাৰে তেওঁলোকক কিছু কথা উত্তৰ দিছিলোঁ যদিও ময়ো কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্তত উপনীত হ'ব পৰা নাছিলোঁ। মানে কথাটো হ'ল যে ৰেচন কাৰ্ড আৰু PM যোজনাৰ যদি ডকুমেণ্ট আছে কোনোবা গৃহৰক্ষী সদস্য, সেই গৃহৰক্ষী সদস্যসকলক প্ৰতিখন জিলা অধীক্ষকৰ কাৰ্যালয়ত অনতিপলমে তথা 20 তাৰিখৰ আগত তেওঁলোকক দিবলৈ ন'টিছ জাৰি কৰিছে। আৰু সেই কথাটো জানিবৰ কাৰণে কিছুসংখ্যক গৃহৰক্ষী ভাই বন্ধুসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিসকল সদস্য সতীৰ্থই মোলৈ ফোন কৰিছিল, তেওঁলোকৰ উদ্দেশ্যে তথা সকলো গৃহৰক্ষী সদস্যৰ উদ্দেশ্যে মই জনাওঁ যে এই ৰেচন কাৰ্ড তথা PM যোজনাৰ যদি কোনোবা অন্তৰ্ভুক্ত হৈছে, সেই কাৰ্ডটো এইকাৰণেই বিচাৰিছে মই জানিব পৰা মতে যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে অসম চৰকাৰ তথা আমাৰ গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান মহোদয়ৰ কাৰ্যালয়লৈ এটি বাৰ্তা পঠাইছে যে যিসকল গৃহৰক্ষী সদস্য ৰেচন কাৰ্ড অন্তৰ্ভুক্ত আৰু PM যোজনাত অন্তৰ্ভুক্ত আছে, তেওঁলোকক অনতিপলমে তাৰ নথিসমূহ জমা দিবলৈ অনুৰোধ জনাইছে। কথাটো এনেকুৱা ধৰণৰ যে জানিব পৰা মতে যদি কোনোবা আমাৰ গৃহৰক্ষী সদস্য তথা ভাই বন্ধু ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত নাই বা ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোকক হয়তো পৰৱৰ্তী সময়ত ৰেচন কাৰ্ডৰ হিতাধিকাৰী হিচাপে বনাব পাৰে বা তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান কৰিব পাৰে। আৰু PM যোজনাটো হ'ল এই PM যোজনাটো অসমৰ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া শাসনলৈ আহিছিল, তেওঁ 2014 চনৰ পিছতে এটি যোজনা অসমৰ সকলো ৰাজ্যলৈ আগবঢ়াই দিছিল। সেয়া হ'ল PM যোজনা। স্বাস্থ্যসন্মত তথা দুৰ্ঘটনাজনিত বেনিফিটৰ কাৰণে বেংকৰ জৰিয়তে নিজে তাত ধন জমা কৰিব লাগে। 320 টকা, 20 টকা বা 12 টকা এনেকুৱা ধৰণৰ ধনৰাশি যদি আমাৰ একাউণ্টছৰ ফালৰ পৰা যদি কাটিব পৰা যায় বা কটা যায়, তেতিয়াহ'লে আমি এক্সিডেণ্ট বেনিফিট অথবা তেনেকুৱা ধৰণৰ সুবিধা চৰকাৰৰ ফালৰ পৰা আমি পাওঁ। গতিকে এই PM যোজনাত যদি কোনো সদস্য ভৰ্তি হোৱা নাই বা PM যোজনাত যদি তেওঁলোকে কোনো ধন মানে কি ৰখা নাই, তেওঁলোকক ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। এইটো খুব ভাল স্কিম। মই কিন্তু ইতিমধ্যে 2017 চনতে 18 চনতে কৰি থৈছোঁ PM যোজনাটো। মোৰ বেংকৰ পৰা মান্থলি ইয়াৰলি 20 টকা আৰু 320 টকা কাট গৈ আছে আৰু ৰেচন কাৰ্ডটো পাওঁ। মোৰ এটা অনুমান হৈছে ৰেচন কাৰ্ড যিসকলে পাইছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যে আয়ুষ্মান কাৰ্ড দিয়া হৈছে নহয়, এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে মেডিকেল বেনিফিটৰ কাৰণে হয়তো আমাৰ গৃহৰক্ষী সদস্যসকলক অন্তৰ্ভুক্ত কৰাব বুলি মোৰ এটা অনুমান হৈছে বা মই যিখিনি কথা বুজিব পাৰিছোঁ বা জানিব পাৰিছোঁ, এইখিনিয়ে বিশেষকৈ ক'ব লগা। আৰু বিশেষ ক'ব লগা
নাই। আপোনালোক সকলোৱে যদি সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে নিজৰ নিজৰ জিলা অধীনায়কৰ কাৰ্যালয়লৈ যাওক আৰু অধীনায়কৰ লগত বাৰ্তালাপ কৰক আৰু বিষয়টো সম্পৰ্কে ভালদৰে বুজি লওক। ধন্যবাদ। পৰৱৰ্তী সময়ত আকৌ লগ পাম। নমস্কাৰ। জয় হিন্দ।